প্ৰপাৰ্টি এইটো লৈ লওক মন্ত্ৰী হিচাপে মই চেলেঞ্জ কৰি কৈছো আৰু আমাৰ ইমান সৎসাহস আছে আমি মানুহক এনেকুৱা বেয়া কাম মানুহৰ কৰা নাই যি কৰিছো ভাল কৰিছো গুণ্ডাজনৰ কথাটো আহিছে কাৰণ হৈছে বিৰোধী পাৰ্টিয়ে এটা পলিটিকেলাইজ কৰি যেতিয়া আপোনালোকে কাম কৰিব পলিটিকেলাইজ নহয় মন্ত্ৰী এগৰাকীৰ বিৰুদ্ধে যেতিয়া অভিযোগ উঠে তেতিয়া সেই কথাটো সোধাটো আমাৰ দায়িত্ব সাংবাদিক হিচাপে সেই কথাটো সোধাটোৰ দায়িত্ব সেই কথাটো আপোনাৰ মালিকক সুধিব পাৰিব নে আপোনাৰ মালিকক সুধিব পাৰিব এতিয়া এই নিউজটো বজোৱাৰ পিছত আপোনাৰ মালিকে ৰাতি মদ খাই তাত আপোনালোকৰ মানুহক অসভ্য ব্যৱহাৰ কৰিব সেইটো ভিডিঅ' ডাইৰেক্ট বজাই দিব পাৰিব মোৰ তাত তেনেকুৱা ভিডিঅ' আছে আপোনালোকৰ মালিকসকলে মদ খাই কৰা অভদ্ৰামী মোৰ তাত আছে বজাব পাৰিব সাহস আছে আছে নাই কওক মোক সাহস আছে সেইটো কথা প্ৰশ্ন সুধিছে আপোনাৰ মালিকে কৰা বেয়া কামটো কেলে দেখুৱাওক মই ক'লোতো মোৰ GMDৰ মানুহ আছে তেওঁলোকক গোটেই তথ্য দিব কালিৰ পৰা মই আপোনালোকৰ সেই বিল্ডিঙৰ ল ভাল কৰি ভাঙা গোটেই ঘৰবিলাক ভাঙিব যাম পুৰা লাইভ কৰক লাইভ মোৰ GMDৰ মানুহ যাব গোটেইখিনি বস্তু লৈ তাত ঘৰ ভাঙিব যাব এইটো ইৰেগুলেট হৈছে আপোনালোকে লাইভ বজাব পাৰিব সাহস আছে এই কথাবিলাক আমাক নকব কাৰণ আমি কোনো অসৎ কাম কৰা যদি সেইটো কামটো হৈছে চৰকাৰৰ কাৰণ আপোনালোকে লগে লগে কব যে ৰাজনৈতিক শত্ৰুতাৰে তেওঁৰ ঘৰ ভাঙিব গ'ল ৰাজনৈতিক শত্ৰুতা সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ সংবাদ মাধ্যমৰ মানুহৰ ওপৰত এনেকুৱা কৰিছে আপোনালোকে 10টা কথা কব আপোনালোকে বেলেগৰ ডমেষ্টিক ভাইলেন্স দেখুৱাই থাকে আপোনালোকৰ সম্পাদকৰ ডমেষ্টিক ভাইলেন্স কৰে নেদেখুৱাই আপোনালোকৰ সকলোৱে জানে তেওঁ পত্নীক মাৰপিট কৰে তেওঁৰ কন্যাৰ ওপৰত মাৰপিট কৰে তেওঁৰ ডমেষ্টিক ভাইলেন্স আপোনালোকে কিয় নেদেখুৱাই কিমানটো সাহস আছে সেই সাহসটো ৰাখিব ময়ো মানে এইখিনি কথা এইকাৰণে কৈছো যে কোৱাৰ প্ৰয়োজন আছিল আপোনালোকক আৰু মোৰ লগত বিশেষকৈ এই ধৰণৰ মই যিহেতু আজিলৈকে কোনো বেয়া কাম কৰা নাই কোনো অসৎ কাম কৰা নাই কোনো চৰকাৰক ফাঁকি দিয়া নাই সৎভাৱে যি কৰিছো সেইটো কৰিছো গতিকে আমাৰ সৎভাৱে কথা কোৱাৰ সাহস আছে আৰু এইখিনি কথা আপোনালোকে লাইভ আনকাট বজাই দিওঁ তেতিয়া আপোনালোকৰ সাহস আছে প্ৰতিটো চেনেলক মই কৈছো আনকাট বজাই দিয়ক মই আপোনালোকৰ সকলোৰে প্ৰতি এটা আহ্বান যে মই কোৱা কথাখিনি যদি কিবা অসত্যতা আছে সাহসেৰে বজাই দিয়ক মই পুৰা চেলেঞ্জ ল'ম যে অসত্যতা যদি আছে মই তাক প্ৰমাণ কৰিম অসত্যতা যদি আছে আপোনালোক সকলোকে মই হাত জোৰে অনুৰোধ কৰিছো যে কেতিয়াবা সমগোত্ৰীয় মানুহৰ ওপৰত বজাবলৈ বেয়া লাগে নহয় একে মিডিয়া গতিকে সমগোত্ৰীয় মানুহৰ ওপৰত কোনো মৰম নাৰাখাকে একেবাৰে সুন্দৰভাৱে বজাই দিবলৈ মই হাত জোৰ কৰি অনুৰোধ কৰিছো ভালকে বজাই দিয়ক আৰু অসমৰ ৰাইজে জানি যাওক যে মই কি কৰিছো প্ৰতিদিনৰ মালিকে কি কৰিছে NKTVৰ মালিকে কি কৰিছে আৰু অন্যান্য কোনে কি কৰিছে তথ্য আমাৰ ওচৰত ৰেডি আছে আৰু মই উইথ ডকুমেণ্ট উইথ প্ৰপাৰ অথৰিটি লৈ মই কৈছো যে এইকেইটা মই কোৱা কথাকেইটাৰ সত্যতা মই প্ৰমাণ কৰিম যদি আপোনালোকে বিচাৰে থেংক ইউ